আজিৰ শিশু কাইলৈৰ নাগৰিক। গতিকে আমি সকলো সময়তেই সচেতন হোৱা উচিত যে আমি আমাৰ শিশুসকলক কেনেদৰে গঢ় দি তুলিম। একোটা শিশুক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ যিদৰে ঘৰত অভিভাৱকসকলে সচেতন হৈ থাকে, একেদৰে অনুৰূপভাৱে প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও কিন্তু সেই কথা পদে পদে মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। একোখন বিদ্যালয় একোটা মানৱ সম্পদ গঢ় দিয়া কাৰখানা চলে। এজাক শিশুৰ সৈতে কেতিয়াবা আপুনি সময় অতিবাহিত কৰিছেনে? আজি মই উপস্থিত আছোঁ এজাক দেৱশিশুৰ সৈতে। এনে লাগিছে যেন নানা ৰঙৰ ফুলেৰে ভৰি থকা এখন ধুনীয়া ফুলনিৰ মাজত মই থিয় হৈ আছোঁ। আজি মই আহি উপস্থিত হৈছোঁ আগিয়া চেমৰক স্কুলে আয়োজন কৰা গ্ৰীষ্মকালীন এটা শিবিৰত। চাওকচোন শিশুসকলে কিমান একাগ্ৰতাৰে অনুসৰণ কৰিছে তেওঁলোকৰ শিক্ষকক। এই দেৱশিশুসকলৰ সৰলতাই নিমিষতে নিৰাময় কৰিব পাৰে আমাৰ মনৰ ক্লান্তি। এয়া মাতৃপূজনৰ এক বিৰল দৃশ্য। সঁচাকৈ একোখন আদৰ্শ বিদ্যালয়েহে গঢ় দিব পাৰে ভৱিষ্যতৰ একোজন সুনাগৰিক। हमको तू ही संभाले। আপুনিও হাঁহক, আপোনাৰ সন্তানকো হাঁহিবলৈ শিকাওক। আপুনি আপোনাৰ সন্তানক অলপ সময় দিয়ক। প্ৰতিখন বিদ্যালয়লৈ মোৰ অনুৰোধ, তেওঁলোকে পাঠ্যপুথিৰ উপৰিও অলপ মূল্যবোধৰ শিক্ষা দিয়ক। সকলো শিশুৰেই আচলতে আকাশ চুবৰ মন। আমি কেৱল তেওঁলোকক দিব লাগে উৎসাহ, প্ৰেৰণা আৰু অলপ সাহস। আপুনি যেনেদৰে শিশুসকলৰ সৈতে উমলি জামলি নিজকেই প্ৰফুল্লিত কৰি তুলিবলৈ সক্ষম হয়, অনুৰূপ ধৰণে শিশুসকলেও আপোনাৰ সংগত কটোৱা সময়খিনিক আনন্দমুখৰ কৰি তোলাৰ বাবে আপুনি প্ৰয়াস কৰা উচিত। শিক্ষা পদ্ধতিক চাপমুক্ত এক বিনোদনৰ মাধ্যমলৈ পৰ্যবেক্ষিত কৰিবলৈ সক্ষম হ'লেহে আমি নিৰূপণ কৰিব পাৰিম প্ৰতিটো শিশুৰ প্ৰকৃত যোগ্যতা। We shall overcome someday. Hold dear in my heart, I do believe we shall overcome someday. আমি সফল হবে, আমি সফল হবে, আমি সফল হম এদিন। আমার
हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब कामयाब